ৰাজ্য চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহত জড়িত গোৱালপাৰা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক। গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মজবুল হক চৌধুৰীয়ে সংগ্ৰহ কৰিছে ধন। প্ৰথমে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাই লৈছোঁ, কিদৰে ৰাজ্য চৰকাৰৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছে। চাওক সেই দৃশ্য। আপোনালোকে দেখিবলৈ পালে, ৰাজ্য চৰকাৰৰ চাকৰিৰ নামত এতিয়া ধন সংগ্ৰহত নামিছে একাংশ। তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহত নামিছে মজবুল হক নামৰ এগৰাকী অধ্যাপক। গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মজবুল হক চৌধুৰী। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ধন সংগ্ৰহৰ দৃশ্য। বহু পৰীক্ষাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছে মজবুল হক চৌধুৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।